নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। আধাৰ বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি আহিছে 2025 বৰ্ষৰ কাৰণে। প্ৰায় 27,500টাতকৈ অত্যাধিক ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ছুপাৰভাইজাৰ ভেকেঞ্চি আহি গ'ল। আপোনালোকৰ এইটো ডাঙৰ খবৰ হয়। ছুপাৰভাইজাৰ ভেকেঞ্চি আহি গ'ল আধাৰ বিভাগৰ ফালৰ পৰা। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ অৰ্হতা বিচাৰিছে, এজ ক্ৰাইটেৰিয়া, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰাব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিকেইটাৰ কাৰণে যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোক জনাইছোঁ ভেকেঞ্চিখিনি মুকলি কৰিছে আধাৰ ছুপাৰভাইজাৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে। এপ্লাই অনলাইন ফৰ আধাৰ অপাৰেটৰ ছুপাৰভাইজাৰ পোষ্ট আহিছে। মানে ছুপাৰভাইজাৰ অপাৰেটৰ ছুপাৰভাইজাৰ এনেকুৱা দুই ধৰণৰ ভেকেঞ্চি আপোনালোকৰ বাবে মুকলি কৰি দিছে। আৰু নটিফিকেশ্যনখন আপোনালোকৰ জুলাই মাহৰ 22 তাৰিখে ৰিলিজ কৰিছে। আপোনালোকৰ নটিফিকেশ্যন ৰিলিজ কৰা বেছি দিন হোৱা নাই। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মই পোনপ্ৰথমে আপোনালোকক অভাৰভিউ এটা দিছোঁ। ভেকেঞ্চি নেম দেখিব পাৰিছে CSC ই গভাৰ্নেন্স ছাৰ্ভিচ ইণ্ডিয়া লিমিটেড, মানে আধাৰৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। অৰ্গেনাইজেশ্যনে আপোনালোকে দেখিব পাৰিছে আধাৰৰ ছুপাৰভাইজাৰ অপাৰেটৰ। টোটেল পোষ্ট আপোনালোকে মাল্টিপল আছে, বহুখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। এপ্লাই মোড যদি মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' মই সকলোখিনি ডিটেইলছ আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আহি গ'ল, এটা সুবিধা আহি গ'ল। যিসকলে আধাৰ বিভাগত চাকৰি কৰিম বুলি ভাবি আছিলে, তেওঁলোকে সকলোৱে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক অভাৰভিউটো দি দিছোঁ। আৰু ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰিব পাৰিব। আৰু আমাৰ থ্ৰুদি কৰিম বুলি ভাবিলে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু কল কৰিলে এভেইলেবল নাপাব। আৰু বয়সৰ সময়সীমা যে ক'বলৈ যাওঁ, মিনিমাম আপোনালোকৰ এজ 18 হ'ব লাগিব। মেক্সিমামটো ইয়াত উল্লেখ কৰা নাই। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মেক্সিমাম আপোনালোকে 40-45 ধৰি ল'ব পাৰে। তাৰ লগত আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। মানে SC/SC ক্ষেত্ৰত 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBCৰ ক্ষেত্ৰত 3 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ বিচাৰিছে 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব, 12 পাছ কৰিলেও আবেদন কৰিব পাৰিব। নাইবা যে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ হয়, এটা সুবিধা হয়। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যন সকলোৱে এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই ডিটেইলছখিনি জনাই দিছোঁৱেই। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত গোটেইখিনি যিমানখিনি ডকুমেণ্টছ লিখা আছে, সকলোখিনি ডকুমেণ্টছ প্ৰয়োজন নহয়। কাৰণ কেণ্ডিডেট অনুযায়ী বা পোষ্ট অনুযায়ী বেলেগ বেলেগ ধৰণৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব ইয়াত থকাৰ। কিন্তু ইয়াত আপোনালোকে হ'লেও ধৰি লওক এটা অভাৰঅল মানে সকলোৱে প্ৰয়োজন হোৱা ডকুমেণ্টছখিনি মই জনাই দিছোঁ। আধাৰ কাৰ্ড লাগিব, 10ৰ চাৰ্টিফিকেট লাগিব, 12ৰ চাৰ্টিফিকেট লাগিব, আপোনালোকৰ ইয়াত ইমেইল ID লাগিব, মোবাইল নাম্বাৰ লাগিব, ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট যাৰ আছে তাৰ লাগিব, এজ প্ৰুফৰ কাৰণে যাৰ আছে তাৰ লাগিব। মানে যিটো যাৰ 10 পাছ আছে, সেই 10 পাছৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট দিলেই হ'ল। যাৰ 12 হয়, তাৰ 12ৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিট দিলেই হ'ল, তেনেকুৱা ধৰণৰ নহয়। আৰু হাউ টু এপ্লাই যে ক'ব যাওঁ, ইয়াৰ কাৰণে যিটো আধাৰৰ অফিচিয়েল আছে, আধাৰ কেৰিয়াৰৰ যিটো অফিচিয়েল আছে ৱেবছাইট আছে, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে, নাইবা মই আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক ডিটেইলছখিনি জনাই দিছোঁৱেই। চ' আপোনালোকৰ এটা ভাল সুযোগ, এটা সুবিধা আহিছে। চ' সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ 1 আগষ্ট 2025 ইয়াৰ কাৰণে লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰিব পাৰিব। নাইবা যে আপোনালোকে আমাৰ থ্ৰুদি কৰাম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। আৰু যদি আপোনালোকে যদি নিজে কৰিম বুলি ভাবিছে, লিংকটো মই ডেছক্ৰিপশ্যনত দিয়াই আছে। আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাগে লাইক কৰিব, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে ভিডিঅ'টো লগ পাম।